assertion আৰু reasoning টাইপৰ কোৱেশ্চন assertion and reasoning খুব ধুনিয়া কনসেপচুৱেল এটা কোৱেশ্চন হয় চাবা দেই এটা ইয়াত কি অপচন আছে তোমালোকে জানা প্ৰথমটোত কোৱা হ'ব যে দুইটাই শুদ্ধ আৰু ৰিজনটো এটা কাৰেক্ট এক্সপ্লেনেশন হয় মানে যেটো আমাৰ ৰিজনটো হয় assertion and reasoning আমাৰ টাইপৰ যিবিলাক কোৱেশ্চন আছে তাত সবতে এটাই থাকিব যে assertionটো শুদ্ধ ৰিজনটো শুদ্ধ আৰু সেই assertionটোৰ কাৰণে ৰিজনটো এটা কাৰেক্ট এক্সপ্লেনেশন যেটো তোমাক স্টেটমেন্ট দি আছে তাৰ কাৰণে যেটো এক্সপ্লেনেশন হেতু হৈছে কাৰেক্ট সেকেন্ড অপচনটোত আছে যে দুইটাই শুদ্ধ কিন্তু সেকেন্ডটোৱে প্ৰথমটো কেলে হৈছে হেতু কোৱা নাই কাৰেক্ট এক্সপ্লেনেশন নহয় মই শৰ্টলি কৈ দিছো পিছৰটোত কোৱা হৈছে যে assertionটো শুদ্ধ কিন্তু ৰিজনটো ফলছ হয় তাৰপিছত কৈছে যে দুইটাই ভুল হয় দুইটাই ফলছ সো এই বস্তুকিটা আমি আহিব লাগিব কোৱেশ্চনটো এনেকৈ থাকিব এটো কোৱেশ্চন আছে যে the temperature coefficient of resistance is positive for metal and negative for p type semiconductor এটো এটা একদম নলেজ বেস কোৱেশ্চন যে temperature coefficient কোনটো temperature coefficient আমি যে কৈছিলো r is equals to এটা কোৱেশ্চন কৈছিলো আজি r is equals to মানে ধৰিলো ফাইনাল ৰেজিস্ট্যান্স এটা কন্ডাক্টৰ আছে সেই কন্ডাক্টৰটোৰ ৰেজিস্ট্যান্স এটা প্ৰথমতে টেম্পাৰেচাৰ আছিল ti ফাইনালি হৈ গল টেম্পাৰেচাৰ tf So Ti temperature tar suppose resistance to asile Ri aru Tf ot hoy gol tar resistance to Rf resistance beleg hoy gol so he jeto final resistance hobo eto ami keneke pam initial resistance into 1 plus alpha into final temperature minus initial temperature e tat jodi tumi alpha to uliabole jwa keneke uliaba Rf divided by Ri ahibo yat thakibo 1 plus alpha into Tf minus Ti আহিব সো ইয়াৰ পৰা যদি তুমি আলফা উলিয়াবলৈ যোৱা Tf minus Ti হ'ব আৰু যদি তুমি এবোৰ কৰি থাকিব না লাগে মই বুজাহে দিছো 1 টো এফালে লৈ আনা কিমান হৈ যাব Rf by Ri minus 1 আৰু গুটি এক্সপ্ৰেছনটো তুমি আলফা টো উলিয়াব পাৰিবা সোৱা এফালে থাকিলে আলফা T ফাইনাল minus ইনিশিয়াল টেম্পাৰেচাৰ এফালে তুমি এলসিএম লৈ লৈ থাকি গল Ri ইনিশিয়াল ৰেজিস্ট্যান্স উপৰ থাকিব Rf minus initial resistance R এটো LCM ললে আৰু ইয়াৰ পৰা তুমি আলফা বলা বস্তুটো উলিয়াব পাৰিবা আলফা মানে কিমান হৈ যাব এটো ডিভাইড হৈ যাব initial resistance into temperature difference final minus initial আৰু উপৰ থাকিব কি resistance কেটাৰ difference এতে কথা হল তুমি এই আলফাটো যে উলিয়ালা এই আলফাটোৱে হৈছে তোমাৰ কাৰণে কি temperature coefficient কনসেপ্টত আহি যোৱা খুদিছে যে temperature coefficient টো পজিটিভ হ'ব নেকি মেটেলৰ ক্ষেত্ৰত yes positive hobo kele sir eta metalot jeta temperature increase kora teta resistance hoda increase hoy temperature jeta increase koriba resistance hoda ki hobo increase hoy aru ei gute equation to tumi enekeo likhibo para resistivity terms to tumi likhibo para final minus initial divided by resistivity final into final minus initial temperature duta likhibo para de eti kotha hol jeta tumi koba je temperature increase hoise resistance increase hobo তামানে ফাইনাল মাইনাস ইনিশিয়াল কৰিলে ইয়াৰ পৰা তুমি যেটো বস্তু পাবা হেতু কি হ'ব পজিটিভ হ'ব ৰেজিস্ট্যান্স তো কি হ'ব পজিটিভ হ'ব সো কৈছে যে ৰেজিস্ট্যান্স ইজ যেটো আমাৰ কোএফিচিয়েন্ট অফ ৰেজিস্ট্যান্স হেতু পজিটিভ হয় নেকি মেটেলৰ কাৰণে হ'ব কিয়নো মেটেলৰ ক্ষেত্ৰত এই আলফা উলিয়াওতে তুমি এক্সপ্ৰেছনটো দেখিছা ই পজিটিভ হ'ব কিয়নো ফাইনালি তাৰ ৰেজিস্ট্যান্স বাঢ়ি যাব ডাঙৰটোৰ পৰা সৰুটো মাইনাস পজিটিভ নেক্সট কৈছে নেগেটিভ হ'ব ফৰ পি টাইপ সেমিকন্ডাক্টৰ তো পি টাইপ হক এন টাইপ হক সেমিকন্ডাক্টৰ সেমিকন্ডাক্টৰ তোমালোকে জানা যে তাত দুটা মানে বেন্ড থাকে হয়নে সো এটো হৈছে আমাৰ ভ্যালেন্স বেন্ড আৰু এটো হৈছে আমাৰ কি কন্ডাকশন বেন্ড সো আমি জানো যে ভ্যালেন্স বেন্ডৰ পৰা যেটা কন্ডাকশন বেন্ডলে ইলেক্ট্ৰন জাম কৰিব এটো বেছি হ'ব তেতিয়া যেটা থাৰ্মেল এনাৰ্জি বেছিকে পাব সো বস্তুটো যেটা হিট আপ হ'ব টেম্পারেচাৰ বাঢ়িব ইয়াৰ পৰা ইলেক্ট্ৰন বেছিকে যোৱাৰ মাত্ৰক তাত ফ্ৰী ইলেক্ট্ৰন বেছি হৈ যাব ফ্ৰী ইলেক্ট্ৰন যিমানে বাঢ়িব বস্তুটোত এটা বস্তু বাঢ়ে দ্যাট ইজ কল্ড কন্ডাক্টিভিটি হুইচ ইজ দা ৰেচিপ্ৰকেল অফ ৰেজিস্টিভিটি সো ৰেজিস্টিভিটি বস্তুটো হৈছে বাধা কন্ডাক্টিভিটি বস্তুটো হৈছে এলাও ক যাত হয় কাৰেন্টটো গৈ থাক যিমানে ইয়াত ইলেক্ট্ৰন বেছি হ'ব হিমানে বেছি ভালকে এলাও কৰিব তাৰ মানে কি কমি যাব স্যাৰ বাধাটো কমি যাব সো ইয়াত তাৰ মানে ফাইনাল যেটো ৰেজিস্ট্যান্স হ'ব হেতু কি হ'ব স্যাৰ ডিক্ৰিজ হ'ব সো এইটো যদি কম হয় লাইক 5 - 6 যদি তুমি কৰা ইট উইল গিভ ইউ এ নেগেটিভ ভ্যালু তাৰ মানে তুমি এই ডিফাৰেন্সটো কি পাই যাবা নেগেটিভ হল তো ই যদি নেগেটিভ হয় আলফা নেগেটিভ হ'ব না ভেৰি কনসেপচুৱেল যে স্যাৰ ইন কেস অফ সেমিকন্ডাক্টৰ ই নেগেটিভ হয় বুলি কৈ দিছে হয় কিয় হয় মুখস্থ কৰিম নেকি বুজি পোৱা এক্সপ্ৰেছনটো তুমি যদি যোৱা ফাইনাল মাইনাস ইনিশিয়াল ৰেজিস্ট্যান্স তুমি কি পাবা নেগেটিভ ভ্যালু পাবা কিয় ফাইনালি ৰেজিস্ট্যান্স কমি যায় ইন কেস অফ সেমিকন্ডাক্টৰ আৰু বাঢ়ি যায় ইন কেস অফ কন্ডাক্টৰ কমি কিয় যায় সেমিকন্ডাক্টৰৰ ক্ষেত্ৰত বিকজ তাত ফ্ৰী ইলেক্ট্ৰন বাঢ়ি যায় ফ্ৰী ইলেক্ট্ৰন মানে হি ইজিলি ফ্লো কৰাতে হেল্প কৰে অপোজ নকৰে ফ্ৰী ইলেক্ট্ৰন বহা মানে কন্ডাক্টিভিটি বাঢ়ি যোৱা ৰেজিস্টিভিটি কমি যোৱা ৰেজিস্টিভিটি কমা মানে ৰেজিস্ট্যান্সও কমি যোৱা
স্যার কিয় তেতিয়াহ'লে পজিটিভ কিয় হয় কিয় বাঢ়ি যায় বুলি ক'লে আপুনি কণ্ডাক্টৰৰ ক্ষেত্ৰত যিমান টেম্পাৰেচাৰ বাঢ়ি যাব তাহাঁতৰ মাজত ফ্ৰী ইলেক্ট্ৰনৰ মাজত কলিজন সিমানে বাঢ়ি যাব কলিজন বাঢ়ি যোৱাৰ কাৰণে তাত ফ্ৰীলি কাৰেণ্ট যাব নোৱাৰিব সেইটো এটা ৰিজন সো ইয়াৰ পৰা মই ফাইনালি এটা বস্তু মই সাম আপ কৰি দিলো যে যদি হি কণ্ডাক্টৰ হয় আৰু যদি হি পি টাইপ হওক এন টাইপ হওক যদি হি সেমি কণ্ডাক্টৰ হয় দুটা কেস আলফাটো হ'ব পজিটিভ আৰু ইয়াত আলফা অৰ্থাৎ আলফা মানে গম পাইছে কি হয় কোএফিচিয়েন্ট অফ ৰেজিস্ট্যান্স ইট উইল বি নেগেটিভ বস শুদ্ধ তেতিয়াহ'লে প্ৰথমটো সেকেন্ডত কৈছে কিহৰ কাৰণে শুদ্ধ বোলে চাৰ্জ কেৰিয়াৰ ইন মেটেল আৰ নেগেটিভলি চাৰ্জড whereas the majority charge carrier in p type semiconductor are positively charged যদি n type এটা semiconductor হয় তাত হেনু majority charge carrier হৈছে negative type বেসিকে তাত negative type মানে কি থাকিব carrier থাকিব carrier মানে কি positive and negative charges যদি মই কওঁ যে হি p type হয় তাত হেনু বলে কি হ'ব p type হোৱাৰ লগালগ তাত বেসিকে positive charge তাত majority carrier হ'ব বেসিকে তাত হোল থাকিব ইয়াত বেসিকে ইলেক্ট্ৰন থাকিব Yes, it is correct. But এইটো ইয়াৰ বাবে correct explanation নহয়। ইয়াৰ correct explanation মই অলৰেডি কৈ দিলো তোমালোকক আৰু ক্লাছ নোটটো মই ধুনিয়াকৈ দি দিম। সো এই ইয়াৰ জেগাত শুদ্ধ যে হয় যদি হি n টাইপ হয় মেজৰিটি কেৰিয়াৰ নেগেটিভ হ'ব আৰু যদি হি p টাইপ হয় মেজৰিটি কেৰিয়াৰ পজিটিভ হ'ব ইটস ওকে বাট ই নিজৰ জেগাত শুদ্ধ ইয়াৰ কাৰণে হি correct explanation নহয় তেতিয়ালে কোনটো correct হ'ব বলো ইয়াৰ ক্ষেত্ৰত শুদ্ধ হ'ব আমাৰ এটো যে both assertion আৰু reason true হয় Reason is not the correct explanation of assertion 1. Reason to kintu yar shuddha explanation no hoy. So B will be the correct answer. Hoy gol. Next question.